অসমৰ চলচ্চিত্ৰ মহলত বৰ্তমান সৃষ্টি হৈছে এক নতুন বিতৰ্কিত পৰিস্থিতিৰ। অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰজি বৰাই সুপৰিচিত চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ বিৰুদ্ধে যৌন হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। নিজৰ বক্তব্যত ৰজি বৰাই জনোৱা মতে চলিত বৰ্ষৰ জানুৱাৰী মাহত সংঘটিত হৈছিল এই উক্ত ঘটনাটো। তেওঁ দাবী কৰে যে উৎপল দত্ত আৰু তেওঁৰ পত্নী নম্ৰতা দত্তই আয়োজন কৰা তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ এক ব্যক্তিগত অনুষ্ঠানত এই ঘটনাটো সংঘটিত হৈছিল। ৰজি বৰাৰ মতে নিশা প্ৰায় 10 বজাৰ পিছত তেওঁ নিজৰ কন্যা সন্তানৰ সৈতে অনুষ্ঠানটোত উপস্থিত থকা অৱস্থাত এই ঘটনাৰ সন্মুখীন হয় ৰজি বৰা। বহুদিন ধৰি চিনাকি আৰু সামাজিকভাৱে সন্মানীয় ব্যক্তি হিচাপে ৰজি বৰাই দম্পতীহালক জানিছিল বুলিও তেওঁ নিজৰ বক্তব্যত উল্লেখ কৰে। বৰাৰ অভিযোগ অনুসৰি অনুষ্ঠান চলি থকাৰ অৱস্থাতে সেই সময়ছোৱাত উৎপল দত্তই তেওঁৰ শৰীৰৰ পিছফালৰ অংশত অনাকাংক্ষিতভাৱে স্পৰ্শ কৰে, যাৰ ফলত ৰজি বৰাই গভীৰ অস্বস্তি অনুভৱ কৰে। উৎপল দত্তক সামাজিকভাৱে এগৰাকী সন্মানীয় আৰু প্ৰতিষ্ঠিত ব্যক্তি হিচাপে পূৰ্বে কৰা ৰজি বৰাৰ মন্তব্যৰ প্ৰেক্ষাপটত এই আচৰণে তেওঁক স্তম্ভিত কৰি তোলে বুলিও তেওঁ দাবী কৰে। এই উক্ত ঘটনাৰ পিছতে তেওঁ সেই স্থানৰ পৰা আঁতৰি যায়। উক্ত ঘটনাৰ পাছত কিছুদিনৰ বাবে ৰজি বৰা নীৰৱে আছিল। বৰাৰ মতে এই বিষয়টো কেনেদৰে আৰু কেতিয়া জনসমুখলৈ আনিব সেয়ালৈ তেওঁ নিশ্চিত হ'ব পৰা নাছিল। অৱশেষত তেওঁ ৰাজহুৱাভাৱে মুখ খুলিবলৈ সিদ্ধান্ত লয়। তেওঁৰ ভাষ্যমতে বিষয়টো কেৱল ব্যক্তিগত অভিজ্ঞতাৰ মাজতে সীমিত বা আবদ্ধ নহয়। ভৱিষ্যতে নিজৰ কন্যা আৰু আন মহিলাই যাতে এনেধৰণৰ বা একেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন নহয় তাৰ বাবেও তেওঁ এই অভিযোগ জনসন্মুখলৈ আনিবলৈ বাধ্য হয়। উল্লেখ্য যে বৰাই ছ'চিয়েল মিডিয়াত নিজৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰাৰ পিছতে বিষয়টোৱে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। শুনক ৰজি বৰাৰ নিজৰ মুখৰ পৰাই। একচুৱেলি দেৰি হ'ল, মোৰ বহুত দেৰি হৈ গ'ল। এইখিনি এইটো ষ্টেপ চাগে বহুত আগতে মই ল'ব লাগিছিলে। আজি আপোনালোকক এটা ষ্টৰি ক'ম। সম্ভ্ৰান্ত ঘৰৰ এহাল কাপোৰ, সমাজত তেওঁলোকৰ পজিশ্যন আছে, ভাল পজিশ্যন। পেপাৰে পত্ৰই তেওঁলোকৰ নাম ওলায়, ইণ্টাৰভিউ হয়, সমাজত আগৰ চিটটো তেওঁলোকক এৰি দিয়ে, অনুষ্ঠানত তেওঁলোকক গামোচা পিন্ধায়। তেওঁলোকৰ মেৰিজ এনিভাৰ্চাৰী খুব কম মানুহ মাতিছে আৰু সেই মানুহখিনিও তেওঁলোকৰ নিচিনা তেওঁলোকৰ নিচিনা মিনছ মানে ছ'চাইটিত ভাল পজিশ্যন থকা, তেওঁলোকৰ নিচিনা বুলি ক'লে ভুল হ'ব, ভাল পজিশ্যন থকা এটা খুব ধুনীয়া পৰিৱেশ। গানৰ কথা হৈছে, কিতাপৰ কথা, চিনেমাৰ কথা, ভাল লগা এটা পৰিৱেশ। তাৰ মাজতে ৱাইফগৰাকী আহি পেলাই ক'লে যে মই আপোনালোকক এটা কথা শ্বেয়াৰ কৰোঁ দেই আজি আপোনালোকৰ লগত। মোক এবাৰ আননোন নাম্বাৰ এটাৰ পৰা বহুতবাৰ ফোন আহিছিলে আৰু ফোনটো আননোন হোৱাৰ কাৰণে মই ৰিচিভ কৰা নাছিলোঁ। বহুতবাৰ কৰাৰ কাৰণে এবাৰ ভাবিলোঁ কৰোঁ। আৰু ইটো ছাইডৰ পৰা এজন মতা মানুহে মোক কৈছিলে যে আপুনি আপোনাৰ হাজবেণ্ডক কৈ দিব যে মোৰ ৱাইফলৈ মেছেজ আৰু ফোন নকৰে যাতে। তেতিয়া লেডিগৰাকীয়ে কৈছে আচ্ছা প্ৰব্লেমটো হৈছে কি? কৈছে মোৰ ঘৰত প্ৰব্লেম হৈছে। তাৰপিছত তেওঁ আকৌ সুধিছিলে বোলে কাৰ ঘৰত প্ৰব্লেম হৈছে? কৈছে মোৰ ঘৰত প্ৰব্লেম হৈছে। তো লেডিগৰাকীয়ে কৈছিলে যে চাওক, মোৰ হাজবেণ্ডৰ পজিশ্যন আছে, ভাল পজিশ্যন, ছ'চাইটিত ভাল মানুহ তেওঁ। চ' তেওঁক হাজাৰগৰাকী মহিলাই তেওঁৰ লগত কথা পাতিব বিচাৰে, বহুত মহিলাই তেওঁৰ লগত কথা পাতিব বিচাৰে, মেছেজ কৰে, কিবা কৰে। আৰু তেওঁ বহুত লেডি মানে ফ্ৰেণ্ড আছে, বহুত ছোৱালী ফ্ৰেণ্ড আছে তেওঁ, যোনে ৰাতি ফোন কৰে, যোনে ৰাতি কথা পাতে। চ' মোৰতো একো প্ৰব্লেম হোৱা নাই। তো আপোনাৰ প্ৰব্লেম হৈছে যে আপুনি ছল্ভ কৰক সেইটো। ফোনটো তেওঁ বোলে কাটি দিলে। আৰু সেই মুমেণ্টটোত তেওঁৰ প্ৰতি ইমান সাংঘাতিক এটা ৰেচপেক্ট আহিল, ইমান ভাল লাগিলে, ইমান আণ্ডাৰষ্টেণ্ডিং, ইমান তেতিয়াও এইটো ভাব আহিল যে তেওঁৰ হাজবেণ্ডেও তেওঁক সেই বিলিফটো যে দিছে, সেই মৰমখিনি যে দিছে, তেওঁ যে তেনেকৈ ক'ব পাৰিছে, কোনো কথা নাই। সেই ফটো উঠিব যাওঁতে তেতিয়া তেওঁৰ ওচৰত এগৰাকী লেডি গৈ মাতিলে যে তেতিয়া সেই লেডিগৰাকী তাতে খাৰা হ'ল তেওঁৰ হাজবেণ্ডৰ ওচৰত। কথাটো একচুৱেলি একদম খাটি অসমীয়াত জুবিনদাৰ নিচিনাই ক'বলৈ মন আছিলে, ছ'চিয়েল মিডিয়া যিহেতু অকণমান ভালকৈ কৈছোঁ। হাজবেণ্ডজনে তেওঁৰ বেক চাইডে টাচ কৰিলে লেডিগৰাকী, আৰু এবাৰ নহয় বহুতবাৰ ফটোখিনি উঠি থাকালে বা লেডিগৰাকী টেট মুভমেণ্ট হাতটো তেওঁ আঁতৰাই দি গুচি আহিলে ওচৰৰ পৰা। আৰু তেওঁ আহি পেলাই তেওঁ
হাজাৰটা ভাৱ মনত আহি গ'ল। তেওঁ কি কৰিব কি নকৰিব সেই মুমেণ্টটো ঘপককৈ কেনেকৈ এটা মুমেণ্ট হ'ল বা কেনেকৈ তেওঁক সাহ পালে, হাজাৰটা কুৱেশ্যন আহি যায় মনলৈ, হাজাৰটা কুৱেশ্যন আহি যায়। আৰু সেই মানুহগৰাকীক চাইছে 5 মিনিট আগতে সেই মানুহগৰাকীয়ে কৈছিলে ন হাজবেণ্ডৰ কথা, সেই মানুহগৰাকীলৈ পুতৌ গুচি গ'ল। তাৰমানে সেই ৰাতিপুৱাৰ পৰা মানুহগৰাকীয়ে হেঁপাহত ইমানকৈ চবলৈকে বনাই মেলি ফূৰ্তিত ঘূৰি ফুৰিছে, চবকে হাঁহিছে, মাতিছে, খুৱাইছে, পিন্ধাইছে, যে সেই মানুহগৰাকী কনফিউজ হৈ গ'ল যে মই কৰোঁ কি, যে মই চৰ এটা মাৰি দিওঁগৈ নে মানুহটোক, নে পৰিৱেশটো এটা সেয়া কৰি দিওঁ, পৰিৱেশটো বেয়া হৈ যাব, মানুহগৰাকীয়ে দুখ পাব, মানুহগৰাকী ইমান সেইবিলাকে গোটেইখিনি ভাবি চিন্তি তেওঁ ওলাই গুচি আহিলে পাৰ্টিটোৰ পৰা। আহি গাড়ীত বহিও বহুত টাইম ভাবিলে, কাৰণ তেওঁৰ সেই বস্তুটো তেওঁ এনেকুৱা হৈ গ'ল যে মই সেই মমেণ্টটোত মই কিয় একো এটা কৰিব নোৱাৰিলোঁ, বা কিয় মই তেওঁৰ কথা ভাবিলোঁ, বা কিয় চৰ এটা নামাৰিলোঁ, বা পৰিৱেশ বেয়া হৈ যাব বুলি ভাবি থাকিলোঁ, তেনেকুৱা টাইপৰ হ'ল। আৰু সেই লেডিগৰাকী আছিলোঁ মই। ইভেন এতিয়াও মই নাম লোৱা নাই, এতিয়াও মই সেইটোৱে ভাবিছোঁ যে মই কথাখিনি আপোনালোকৰ লগত কথা পাতোঁ, বা মই একচুৱেলি কথাখিনি আপোনালোকৰ লগত পাতোঁ মানে মই মোৰ নেক্সট জেনেৰেশ্যনটোক মই সেইখিনি সহ্য কৰিব নিদিওঁ। তাৰমানে ইয়াৰ পিছতে আন কেইবাগৰাকীও মহিলাই আগবাঢ়ি আহি একেধৰণৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে। তদুপৰি বহুতো মহিলাই এই ঘটনাৰ পূৰ্বেও উৎপল দত্তৰ পৰা আপত্তিজনক বাৰ্তা বা প্ৰস্তাৱ লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে এগৰাকী কষ্টিউম ডিজাইনাৰে প্ৰায় 7 বছৰ পূৰ্বে সাক্ষাৎকাৰৰ অজুহাতত অনুপযুক্ত প্ৰস্তাৱ আগবঢ়া হৈছিল বুলি দাবী কৰি কিছুমান কথোপকথনৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰে। অৱশ্যে এইসমূহৰ সত্যতা স্বতন্ত্ৰভাৱে এতিয়াও নিশ্চিত কৰা হোৱা নাই। ইয়াৰ উপৰিও ৰজি বৰাই উল্লেখ কৰে যে তেওঁৰ অভিযোগ ভাইৰেল হোৱাৰ পিছত নম্ৰতা দত্ত আৰু তেওঁৰ স্বামীয়ে তেওঁক আৰু তেওঁৰ কন্যাক ছ'চিয়েল মিডিয়াত ব্লক কৰিছে। এই ঘটনাক লৈ এতিয়া অসমৰ চলচ্চিত্ৰ মহলত আৰু সাংস্কৃতিক মহলত ব্যাপক আলোচনাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে উৎপল দত্ত অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী সুপৰিচিত চলচ্চিত্ৰ সমালোচক। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে চলচ্চিত্ৰ বিষয়ক একাধিক গ্ৰন্থ লিখিছে আৰু বিভিন্ন সংবাদপত্ৰ আৰু আলোচনীত নিয়মিতভাৱে নিজৰ লেখা লিখি আহিছে। তদুপৰি তেওঁ গুৱাহাটীত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ সৈতে জড়িত হৈ বিভিন্ন সময়ত সাংগঠনিক দায়িত্ব পালন কৰি আহিছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত উৎপল দত্তই এতিয়ালৈকে কোনো ধৰণৰ